Hello viewers, আজি এটা সৰু ব্ৰেকফাষ্ট ৰেচিপি লৈ আহিছো একদম আটা ময়দা চাউলৰ গুৰি নোহোৱাকৈ কিহেদি বনাইছো প্ৰথমৰ পৰা চালে আপোনালোকে গম পাব সেইটো কিহেদি বনাইছো জানেনে সুজি মই 1.5 বাটি লৈছো 1.5 বাটি সুজি লৈ তাতে আধা বাটি মই দৈ দিছো মোৰ ঘৰত বনোৱা দৈ অলপ টেঙা টেঙা হলেও কথা নাই এতিয়া নিমখ দিছো আন্দাজ মতে ভালকে নিমখখিনি দি ভালকে লৰাই লৈ এতিয়া মই ইয়াতে এক বাটি মই সেই জিটু বাটি দি জুখিছো সেই বাটি দি এক বাটি পানী দিছো পানী দি ভালকে লৰাই ঢাকন মাৰি 15 মিনিট থৈ দিছো থৈ দিয়া 15 মিনিট পাছত মই এটো চাওক লৈছো লৈ এতিয়া ইয়াতে সেই বাটিটো দি এক বাটি পানী দিছো পানী দি ভালকে লৰাই লৈছো লৰাই দি এতিয়া চাব কি দিম ইয়াতে এতিয়া মই এতে ইনু এক পেকেট দিম ইনু দি তাত ইনুৰ ওপৰত মই অলপমান পানী দিম চাব কেনেকে এক্টিভ হয় হেই পাছত লাহে লাহে বেছি জুৰে জুৰে ইনি দুৱাৰ পাছত বেছি জুৰে জুৰে নলৰাব লাহে লাহে ফৰ্মটো যাতে ভাঙি না যায় লাহে লাহে লৰাব এতিয়া চাওক ঘনত্বটো দেখিছেনে এতিয়া চৌকাত গৈছো এখন তাৱা বহাই দিছো গৰম কৰি লৈছো তাৰছত মিঠা তেল দি ভালকে মুছি লৈছো কাপড়ে দি পাছত ইয়াৰে পৰা অলপমান বেটাৰ দি ঢাকন মাৰি দিম ঢাকন মাৰাৰ পিছত চাওক 1 মিনিট পিছত খুলি দিব খুলি দি লগে লগে উঠাব চেষ্টা নকৰিব অলপ দেৰি পাছত নিজে উঠিব এতিয়া চাও কেনেকৈ আছে দেখিছেনে আকৌ এটু মই বেছি পুৰা নাই চাব মই এটা পুৰি একদম পুৰা কৈ দেখুৱাম এতিয়া আকৌ তেনেকে দিছো সদায় মুছি লব কাপড়খনি দি মুছি লৈ এতিয়া চাব মই এটু পুৰা কৈ দেখাম পুৰা কৈ খালে মানে টেষ্ট আৰু বেছি আহে বেছি ভাল লাগে ব্ৰেকফাষ্ট ৰেচিপি এনেকে খাই চাব আৰু যদি ভিডিওটো ভাল লাগিছে লাইক এটা কৰি দিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি